দ্য ইণ্ডিয়া ষ্টৰী বুলি এখন মুভি আহিছে শ্ৰেয়স তালপাৰেৰ। এই মুভিখন 24 তাৰিখে ৰিলিজ হৈছে আৰু মই চালোঁ যোৱাকালি। একচুৱেলি কি হৈছে, আমাৰ ইয়াৰে গুৱাহাটীৰ হলত ক'তো লাগাই নাই মুভিখন, অকল এটা হলতে লাগিছে, এইটো হ'ল অজয় দেৱগনৰ যোনটো হল আমাৰ ৰুদ্ৰাক্ষত আছে তাতে, তাকো এটাই অনলি শ্ব'। গতিকে সেইটো শ্ব'য়ে মই যোৱাকালি চালোঁ, কাৰণ এই মুভিখনক লৈ কিনে বহুত বেছি মোৰ মানে উৎকণ্ঠা এটা আছিল যে কি দেখাব গৈ আছে, বিকজ এটা খুব বেছি চেঞ্চিটিভ টপিক এটাৰ ওপৰত মুভিখন লৈছে। মুভিখনৰ মেকাৰ্ছবিলাকে এই মুভিখন বনাইছে। খালি এটা বস্তু ক'ব লাগিব, মুভিখন কোৰ্ট ৰুম ড্ৰামা হয়, কিন্তু ফাৰ্ষ্ট হাফটো মুভিখনৰ অলপমান শ্ল' হয়। এনেকুৱা লাগিব যে ফাৰ্ষ্ট হাফটো আপুনি কানেক্ট কৰিব পৰা নাই মুভিখনৰ লগত, আৰু ছেকেণ্ড হাফটো কিন্তু ইমান বেছি বেয়া নহয়, চাব পাৰি মুভিখন। নিশ্চয় আপোনালোকে যদি এতিয়া চাব নোৱাৰে বা OTTত অহাৰ পিছতো চাব পাৰিব। মুভিখনৰ ফালে যদি আহি যাওঁ, মুভিখনত এইটোৱে দেখাইছে যে আজিকালিৰ দিনত আমি কি খাই আছোঁ, আমাৰ যোনখিনি চব্জি খাওঁ, আমি যোনবিলাক বস্তু খাওঁ, চবতে মিক্স, কোনো এটা বস্তু ভাল নহয়। গতিকে সেই বস্তুখিনিৰ ওপৰতে গোটেই মুভিখন ঘূৰে। আৰু কোৰ্ট ৰুম ড্ৰামা কিয় হয়, কেনেকৈ কোৰ্ট ৰুম ড্ৰামাটো জিকে নে নিজিকে, সেই শ্ৰেয়স তালপাৰে যোনে আৰ্মি অফিচাৰ এজনৰ কেৰেক্টাৰটো প্লে কৰি আছে, তেখেতে কেছটো জিকিবৰ কাৰণে সক্ষম হয়নে নহয়, আৰু কাজল আগৰৱাল যোনে এই কেছটো কোৰ্টত লাগি আছে, তেখেতে কেনেদৰে ৰিপ্ৰেজেণ্ট কৰে, সেইটো বস্তু চাব লাগে। অভিয়াছলি এক্টিঙৰ ক্ষেত্ৰত শ্ৰেয়স তালপাৰেৰ এক্টিং আমি ক'ব নালাগে, খুব বেছি ধুনীয়া, কিন্তু কাজল আগৰৱালে অলপমান আৰু বেছি ওপৰত কৰিব পাৰিলে হয় ইচ্ছা কৰিলে। আৰু লগতে এটা কথা ক'ব পাৰি যে যোনখিনি ছাইডৰ মানুহবিলাক আছে, ছাইড কেৰেক্টাৰ্ছবিলাক আছে, সেইবিলাকৰ ইম্পেক্টখিনি এইখন মুভিত ইমান বেছি আপোনালোকে দেখিবলৈ নাপাব। অভাৰঅল যদি চাব যায় চেঞ্চিটিভ টপিক হয়, কিন্তু খুব বেছি ভাল হয় বুলিও নক'লেও খুব বেছি বেয়া নহয়, আৰু ধুনীয়াকৈ উপস্থাপন কৰা গৈছে। যদি আপোনালোকে চাব বিচাৰে মুভিখন, গৈ কিনে আমাৰ গুৱাহাটীৰ মানুহখিনিয়ে নিশ্চয় ৰুদ্ৰাক্ষ মলত চাব পাৰে। এটাই শ্ব' লাগি আছে কিন্তু, সম্ভৱ গধূলি 6টাৰ শ্ব'টো। মোৰ টাইমত মই সেইটো শ্ব'তে পাইছিলোঁ, এতিয়াও চাগে সেইটোৱে লাগি আছে। আৰু যদি কোনোবাই চাব নোৱাৰে বা হলত যাই কিনে চাব নোখোজে, তেনেহ'লে অভিয়াছলি ৰখিব পাৰে, OTTত আহিব অতি শীঘ্ৰে মুভিখন। যিহেতু কাৰণ মই চাব যাওঁতেও ইমান মানুহ নাছিল, ক'ৰবাত 10-15জনমান মানুহে হৈছিল নেকি। গতিকে ইমান বেছি খাছ হোৱা নাই, মানে বক্স অফিচত নহ'লেও মুভিখন এনেই বেয়া নহয়, নিশ্চয় পিছলৈকে চাব। ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ ভিডিঅ'টো। আমাৰ ভিডিঅ'ছবিলাক চাই যদি আপোনালোকে ভাল পাইছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ 1000টা ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি নালাগে, এইখিনি অতি সোনকালে কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ, গুড বাই।